মালামাটি গাঁও পঞ্চায়তত আজি গাঁও পঞ্চায়তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে তেওঁলোকে গ্ৰহণ কৰিছে। আমাৰ ৰূপা হাজৰিকা বাইদেউ তেখেত সভাপতি নিৰ্বাচিত হৈছে। লগতে আমাৰ সন্তোষ সিং ডাঙৰীয়া আছে, জিলা বৰ্ডৰ সদস্য, নিপূৰ্ব গগৈ ডাঙৰীয়া আছে। আমাৰ সকলো প্ৰতিনিধিসকল আজি ইয়াত আছে। তেওঁলোকে এক মাংগলিক অনুষ্ঠানৰ মাধ্যমেৰে আজি এই আসন তেওঁলোকে গ্ৰহণ কৰিছে। আমি আশাবাদী যে অনাগত দিনবিলাকত 5 বছৰৰ কাৰণে যিহেতু ৰাইজে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেখেতক নিৰ্বাচিত কৰিছে, আমি আশাবাদী ভগৱানৰ ওচৰত আমিও প্ৰাৰ্থনা জনাইছোঁ যে অহা দিনবিলাকত দহৰ মংগলৰ কাৰণে, সমাজৰ মংগলৰ কাৰণে, সমাজৰ হিতৰ কাৰণে তেখেতসকলে কাম কৰি যাব। যে ভাৰতীয় জনতা পাৰ্টীৰ শেহতীয়াকৈ যি পঞ্চায়ত নিৰ্বাচনত যি চমকপ্ৰদ উত্থান, সি আমাৰ ইতিহাস সৃষ্টি কৰিব। কাৰণ আমি সকলোৱে জানো যোৰহাটত 86খন পঞ্চায়ত বৰ্তমান আছে। যোৱাবাৰ আমাৰ 90খন পঞ্চায়ত আছিলে, এতিয়া তাৰে 4খন পঞ্চায়ত গোলাঘাটত গ'ল। এতিয়া 86খন পঞ্চায়ত আমাৰ গাঁও পঞ্চায়ত যোৰহাট জিলাত আছে। তাৰে সৰ্বাধিক 26খন পঞ্চায়ত তিতাবৰ সমষ্টিত আছে। তাৰে 25খন পঞ্চায়ত আমি একক সংখ্যাগৰিষ্ঠতাৰে এইবাৰ তিতাবৰ সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ বিজেপি দলে আমাৰ পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হৈছে। আমাৰ আঞ্চলিক পঞ্চায়ত 25জন আছে, জিলা পৰিষদ আমাৰ 4জন আছে তিতাবৰ সমষ্টিত। গতিকে এই নিশ্চিত ৰূপে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শ সমাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত পঞ্চায়তৰ সদস্যসকলে, গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ, আৰু মই আগতেও কৈছোঁ যে আমাৰ যি অন্ত্যোদয়ৰ যিটো নীতি, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি অন্ত্যোদয়ৰ নীতি, একদম সমাজৰ শেষৰজন ব্যক্তিলৈকে চিন্তা কৰা আমাৰ যিটো নীতি, সেই নীতিক বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্ৰত এইবাৰ পঞ্চায়তবিলাকে মুখ্য ভূমিকা পালন কৰিব বুলি আমি আশাবাদী। 84 নং মেলামাটি পঞ্চায়তৰ আজি শুভক্ষণত আমি লাষ্ট মুহূৰ্তত উপনীত হৈছোঁ। আজি সঁচাকৈ খুব ভাল লাগিলে। আমি এতিয়া যিখিনি ৰাইজৰ অভাৱ অভিযোগ আছে সেই সকলোখিনি পূৰণ কৰি যাম বুলি ভাবিছোঁ। একেবাৰে অন্ত্যোদয় একেবাৰে দুখীয়া মানুহ ঘৰৰ পৰা আমি কাৰ্যসূচী আৰম্ভ কৰিম বুলি ভাবিছোঁ। সকলো আঁচনি আমি একদম দুখীয়া মানুহৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। 30 বছৰৰ পাছত আজি আমি বিজেপি দখল কৰিছোঁ। ইয়াত পৰিকল্পনা যি আহে আৰু সেয়াই কৰিম আৰু ৰাস্তা চাস্তাৰ পৰা ধৰি আৰু তাৰপৰা আঁচনি আজি যিখিনি সমস্যা আছে সেই সমস্যাখিনি পূৰণ কৰিম বুলি ভাবিছোঁ। আৰু এইবাৰ পঞ্চায়তখন অলপমান বেলেগ কৰিম বুলি ভাবিছোঁ আৰু মনতে, যদি ৰাইজৰ সহায় সহযোগিতা পাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।